মোৰ ঘৰ নগাঁৱত, কিন্তু মই কৰ্মসূত্ৰে থাকোঁ ধুবুৰীত। এই মোৰ পৰিচয়। হয় হয়, মই আচলতে নৃত্যৰ লগতে জড়িত, নৃত্য কৰ্মশালাৰ লগতো জড়িত। হয়, মোৰ আছে। মোৰ ধুবুৰীত আছে। হয়, মই চৰকাৰী জব কৰোঁ, কিন্তু তাত মানে মোৰ আপোনাৰ দুখনকৈ স্কুল আছে বেলেগৰ, কিন্তু মই হেৰিহে কৰিবলৈ যাওঁ, আপোনাৰ শিকাবলৈ যাওঁ কেতিয়াবা এনেকৈ, যেতিয়া বন্ধ থাকে আৰু বন্ধ বাৰ মিলাই পেলাই কৰাবলৈ যোৱা যায়। কি নৃত্যৰ প্ৰশিক্ষণ দিয়ে? মই সৃষ্টিশীল নৃত্যৰ প্ৰশিক্ষণ দিওঁ। বিহু নৃত্যৰ ওপৰত দিয়া নে? বিহু নৃত্যও দিওঁ, নিদিয়া নহয়, দিওঁ। বিহু নৃত্য আৰু সৃষ্টিশীল, কাৰণ মই ফ'ক আৰু ক্ৰিয়েটিভৰে হয় মেইনলি। আজি যিটো নৃত্যকলা চলি আছে, হয়, তাত আহি কেনেকুৱা পাইছে? বহুত ভাল পাইছোঁ। চিমি মোৰ খুব ভাল বান্ধৱী, কাৰণ আমি একেলগে বহু বছৰ আগতে আমি প্ৰতিযোগিতাত অৱতীৰ্ণও হৈছিলোঁ, প্ৰতিযোগিতাও কৰিছিলোঁ, একেখন মঞ্চতে পাইছিলোঁ আমি। সেই সূত্ৰে আমি খুব ভাল চিনাকি আমাৰ, আৰু তাইৰ স্কুলখনলৈ আহি সঁচাই খুব ভাল লাগিছে। ইমান এটা ভাল পৰিৱেশত, ইমান এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ সোৱাদ জগাইছে, আৰু মই তাইৰ স্কুলখনৰ উত্তৰ কামনা কৰিছোঁ, যাতে স্কুলখনত আগবাঢ়ি যাওক, তাই আগবাঢ়ি যাওক, আৰু এই ল'ৰা ছোৱালীখিনিক তাই খুব ভাল এটা শিক্ষা দি আছে। কাৰণ আহি আপোনালোকেও দেখিছে যে ল'ৰা ছোৱালীক খুব নিখুঁতভাৱে নাচি আছে, শিকি আছে বস্তুবিলাক। সেইটো বস্তু ভাল লাগিছে, যাতে দ্বিতীয়জনী চিমি ৰাজবংশী ইয়াৰ পৰা ওলাই যায়। আৰু বহুতো সুপ্ত প্ৰতিভা লুকাই থাকে, হয় অকল যে হয়, শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাব লাগিব তেনেকুৱা কথা নহয়। বহু ছাত্ৰ ছাত্ৰী এনেকুৱা প্ৰতিভাও আছে, মানে সেইখিনি প্ৰতিভা বিকশিত কৰাৰ বাবে প্ৰকৃতখন মঞ্চ নাপায়, স্কুল নাপায়। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? আচলতে প্ৰথম কথাটো হ'ল মানুহৰ মনৰ ইচ্ছা, প্ৰবল শক্তি, হেঁপাহ, এইখিনি ক্ষেত্ৰত মেইনলি প্ৰথম কথাটোৱে হ'ল অভিভাৱক সচেতন হ'ব লাগিব। কাৰণ অভিভাৱক সচেতন হ'লেহে প্ৰত্যেকটো বস্তুৰ সুবিধা পোৱা যায়। আজি আমাৰ গাঁৱে ভূঞে এনেকুৱা বহুত, এতিয়া আপুনি চিমি ৰাজবংশীকে দেখিছে, তেওঁ কোনো টাউনত বিলং কৰা নাই, টাউনৰ পৰা আমি নিলগত আছোঁ। সিদিনাখন আমাৰো স্কুলখন আছে টাউনৰ পৰা বহু নিলগত, তাত আমি সুবিধা দিবলৈ আছোঁ। আমি তেনেকুৱা সুবিধা, আমি এটা সময়ত যেতিয়া নৃত্য কৰি আছিলোঁ বা শিকি আছিলোঁ, তেতিয়া আমি তেনেকুৱা সুবিধা পোৱা নাছিলোঁ, নিজেহে আমি মনেৰে সাজি বা দেখি শুনি আমি শিকিছিলোঁ। এতিয়া অভিভাৱকসকলে, আমি যিহেতু আছোঁ, অভিভাৱকসকল যদি আমাৰ কাষলৈ আহে, আমি নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীখিনিৰ যি প্ৰতিভা আছে সেইখিনিক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। মই চিমি ৰাজবংশী, নুপুৰ নৃত্য কলা কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক। কিমান দিনীয়াকৈ নৃত্য কৰ্মশালা আয়োজন কৰিছে? আমাৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা আমাৰ আনদিনীয়াকৈ হৈছে, মানে 7 দিনীয়া হয়, আৰু আন দিনত আমাৰ শেষৰ দিনাখন এটা সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু তাতে আমাৰ এই 7 দিনত যি শিক্ষাৰ্থীসকলে যিখিনি শিকিলে, সেইখিনিৰ ওপৰতে অকণমান সাংস্কৃতিক অনুষ্ঠান এটা আয়োজন কৰা গৈছে। 21 তাৰিখৰ পৰা। 21 তাৰিখৰ পৰা কিমানলৈ থাকিব? 28 তাৰিখে সামৰণি। কিমানগৰাকী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে? আমাৰ এতিয়া অৰ্ধশতাধিক বুলি ক'ব পাৰি আৰু। 50। প্ৰশিক্ষক হিচাপে কোন কোন আছে? প্ৰশিক্ষক হিচাপে ইয়াত বৰ্তমান ময়ে আছোঁ। যি আমাৰ এই গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাত আমি আমাৰ পাৰ্থপ্ৰতিম দাস ছাৰক আজি নিমন্ত্ৰণ কৰি আনিছোঁ, তেওঁক কথক নৃত্যৰ ওপৰত আৰু সৃষ্টিশীল নৃত্যৰ ওপৰত যি প্ৰশিক্ষণ দিবলৈ কাৰণে। কিহৰ ওপৰত প্ৰশিক্ষণ দিছে? কি নৃত্য? কথক নৃত্য আৰু সৃষ্টিশীল নৃত্য। ছাত্ৰ ছাত্ৰীসকলে শিকিবলৈ আগ্ৰহ কৰিছে নে নাই, গম পাইছে? তেওঁলোকৰ যথেষ্ট আগ্ৰহ, লগতে অভিভাৱকসকলকো এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ইমান গৰমৰ মাজতো যে তেওঁলোকক লৈ আহিছে, উৎসাহিত কৰিছে, আৰু মই বিচাৰোঁ যে আগন্তুক দিনতো এনেকেই উৎসাহিত কৰি যাওক, ল'ৰা ছোৱালীসকলক লৈ আহক। গ্ৰীষ্মকালীন সময়ছোৱা দেখা যায় বহু ছাত্ৰ ছাত্ৰীয়ে এনেই সময় অতিবাহিত কৰে। হয়। কোনোবাই ঘূৰিবলৈ যায়, কোনোবাই আলহী খাবলৈ যায়, হয়। কিন্তু দেখা পাইছে আপোনালোকৰ এক ব্যতিক্ৰমী ছাত্ৰ ছাত্ৰীক একগোট কৰি নৃত্য কৰ্মশালাৰ প্ৰশিক্ষণ দিয়া হৈছে। আচলতে এই ধাৰণাটো কিমান বছৰ ধৰি পালন কৰিছে? এইটো আমাৰ আজি চাপৰমুখত আমাৰ এই মাহতে হৈ গ'ল আৰু এটা কৰ্মশালা। এতিয়া নেক্সট আমাৰ ৰহাত এইটো চলি আছে। লগতে আজিকালি বিশেষকৈ ল'ৰা ছোৱালীয়ে ঘূৰা ফুৰা উপৰিঞ্চি মানে মোবাইলৰ লগত বেছিকৈ জড়িত হৈ থাকে।
যিটো বহুত বেয়া পৰ্যায়লৈ গৈছে। গতিকে সেইটোৰ পৰা আঁতৰি যে এইখিনি সময় তেওঁলোকে শৰীৰটো চৰ্চা কৰিছে বা মনটো আনন্দত হৈছে, গতিকে সেইটো কাৰণে ভাল পাইছোঁ। আৰু আমাৰ বছৰজোৰা তেনেকৈ চলিয়ে থাকে, আগন্তুক দিনতো তেনেকৈ চলি থাকিব।